এই মুহূৰ্তত মই উপস্থিত আছোঁ ধুবুৰী জিলাৰ চাপৰ চাহ বাগানত আৰু চাপৰ চাহ বাগান ইতিমধ্যে উদলি মুদলি পৰিৱেশৰ সৃষ্টি হৈছে। এয়া দেখিবলৈ পাইছে ঝুমুৰ নৃত্যৰ তালে তালে যুৱক যুৱতীসকলে তেওঁলোকে নাচি বাগি ফুৰিছে। এইকাৰণে তেওঁলোকে নাচিছে তেওঁলোকৰ আজি কৰম পূজা আৰু কৰম পূজা উপলক্ষে চাপৰ চাহ বাগানত বিৰছা মুণ্ডা ষ্টেডিয়াম এতিয়া উদলি মুদলি পৰিৱেশ। তেওঁলোকে ভগৱান কৰমক আৰাধনা কৰাৰ পিছতে এনেদৰে তেওঁলোকে আনন্দত নাচি বাগি মতলীয়া হৈ পৰিছে। কিয়নো তেওঁলোকৰ এই আনন্দ একমাত্ৰ এইকাৰণে যে তেওঁলোকৰ সকলো সমাজখন যে সেউজীয়া হৈ থাকে, তেওঁলোকৰ সকলো পৰিয়ালতে ভালে কুশলে থাকে আৰু তেওঁলোকৰ প্ৰতিটো পৰিয়ালৰ যাতে যি খেতি বাতি কৰে উভৈনদী হৈ পৰে তাৰে কামনাৰে তেওঁলোকে এই কৰম পূজা অনুষ্ঠিত কৰে। আৰু কৰম পূজা কেনেদৰে কৰিছে মোৰ ভিডিঅ'ত জানিবে দেখাব। এয়া দেখিবলৈ পাইছে কৰম পূজাৰ মূল মণ্ডপ। এইদৰে মূল মণ্ডপত এনেদৰে তেওঁলোকে কৰম পূজা কৰিছে। ইয়াতে চাকি বন্তি জ্বলাই নবৈদ্য আগবঢ়াই পৰে তেওঁলোকে পূজা অৰ্চনা কৰিছে। পূজনা অৰ্চনা কৰাৰ পিছত তেওঁলোকে আশীৰ্বাদ বিচাৰিছে আৰু আশীৰ্বাদ কৰম ভগৱানে তেওঁলোকে আশীৰ্বাদ দিয়াৰ পিছতে এইদৰে তেওঁলোকে আনন্দত নাচি বাগি ফুৰিছে। ইয়াত কেনেদৰে আনন্দত নাচি বাগি ফুৰিছে এই দেখিবলৈ লওক। বিশাল সংখ্যক যুৱক যুৱতী ইয়াত এনেদৰে ঝুমুৰ নৃত্যৰ তালে তালে সুন্দৰকৈ আনন্দত নাচি বাগি ঘূৰা দেখিবলৈ পোৱা গৈছে। সঁচাকৈ এক সুন্দৰ পৰিৱেশ, এক সুন্দৰ বিৰল দৃশ্য বুলি ক'ব লাগিব। আৰু এই মুহূৰ্তত এগৰাকী এই কৰম পূজাৰ সৈতে তেওঁলোকৰ যি দৃশ্য সেই দৃশ্যসমূহ মানে দেশত ইতিমধ্যে এনেদৰে দেখিবলৈ পাইছে। আৰু এই পূজা তেওঁলোকে কেনেদৰে উৎসৰ্গ কৰিছে, তেওঁলোকে কিয় আনন্দত এনেদৰে নাচি বাগি ফুৰে, এগৰাকী যুৱক আছে। সেইগৰাকী যুৱকৰ সৈতে আমি কথা পতাৰ কাৰণে আগবাঢ়িম। তেওঁৰ ওচৰলৈ যোৱাৰ পিছতে আমি এনেদৰে কৈছে যে এয়া দেখিবলৈ পাইছে এইগৰাকী যুৱক কেনেদৰে বজাইছে আৰু বজাৰ পিছত আমি এইগৰাকী যুৱকৰ ওচৰলৈ গৈছোঁ যে এইটো এই বাদ্যযন্ত্ৰ কি বুলি কোৱা হয়? আমি নাগৰা বুলি কওঁ। নাগৰাত আদিবাসী আমাৰ যিটো সংস্কৃতি ঢোল চবতকৈ ডাঙৰ নাগৰা বুলি কয় এইটো। আৰু মান্দল কাৰ্তাল যিমান আছে চব লৈ আজি এই কৰম পূজা ধুমধামেৰে আমি আজি ফূৰ্তি কৰি আছোঁ। অসমৰ ৰাইজক ধন্যবাদ দিছোঁ আৰু চবকে এই কৰোণা মুক্ত হওক অসমৰ ৰাইজ এই কৰম ৰাজাৰ আশীৰ্বাদত। আৰু আপোনালোকৰ এই কৰম পূজাটো কি কাৰণত কেনেদৰে অনুষ্ঠিত কৰি আহিছে? আমাৰ কৰম ৰাজাক আমি পৰম্পৰাভাৱে বহুত আগৰ পৰাই আমি কৰম ৰাজা জংঘলত থাকে। এই কৰম ৰাজাক জংঘলৰ পৰা গৈ এক সপ্তাহৰ আগত আমি তাক সেৱা পূজা অৰ্পণ কৰোঁ। তাক আমি পূজা অৰ্পণ কৰাৰ পিছত তাক 7 দিন তাৰ জংঘলত যাই আমি চাকি জ্বলাওঁ। চাকি জ্বলাই তাৰ পৰা আমি কৰম ৰাজাক ভালকৈ ভৰি হাত তাত ধুই কিনে পূজা অৰ্চনা কৰে তাৰ পৰা লৈ অহা হয় আৰু আমাৰ এই সমাজত তাক স্থান দিয়া হয়। এই স্থানতে আমি পূজা অৰ্চনা কৰাৰ পিছত আমি কালি ৰাতিপুৱা ইয়াক আমি আৰু বিসৰ্জন কৰা হয়। ইয়াতে আপোনাৰ পূজা অৰ্চনা কৰিছে এইদৰে নাচি বাগি ফুৰিছে নেকি যুৱকজনে? আমাৰ এই পূজা অৰ্চনাৰ পিছত এই এনেকুৱাই যে নাচি বাগি আমাৰ গোটাই ৰাতি একচুৱেলি নাচিব লাগে, কিন্তু এই কৰোণা কাৰণে আমি কম সময়ত এই বস্তুটো বিদায় দিব লগা হ'ব। নিশ্চিতভাৱে ক'ব লাগিব যে কৰম ৰজা পূজা অৰ্চনা কৰাৰ বিশেষত্ব আছে। তেওঁলোকে এই কৰম ৰজাক আচলতে জংঘল অৰ্থাৎ হাবিত তেওঁলোকক আদৰণি জনাব লাগে। তাত গৈ পূজা অৰ্চনা কৰে। কৰাৰ পিছত যিসকল উপবাস থকা কিশোৰ কিশোৰী আছে তেওঁলোকে এই কৰম ৰজাক শ্ৰদ্ধা সহকাৰে নবৈদ্য আগবঢ়াই তেওঁলোকে আদৰি লৈ পেলাই এনেদৰে এটা মুকলি পথাৰত স্থাপন কৰে। তাত পূজাৰ মণ্ডপ সৃষ্টি কৰে। তাতে পূজা অৰ্চনা কৰে। পূজা অৰ্চনা কৰিছে যেতিয়া তেওঁলোকে আশীৰ্বাদ পাইছে এইদৰে এনেদৰে এইসকল নাচি পৰিছে। আৰু কেনেদৰে ঝুমুৰৰ তালে তালে নাচে মোৰ ভিডিঅ' জানিবে দেখাইছে। এয়া সুন্দৰভাৱে দেখিছে। তেওঁলোকৰ ভৰিসমূহ দেখিবলৈ পোৱা গৈছে কেনেদৰে সুন্দৰকৈ মিলি গৈছে। এজনৰ পৰা আনজনৰ ভৰি কোনোজনে ইফালে হোৱা নাই। সুন্দৰভাৱে তেওঁলোকে এই নৃত্য প্ৰদৰ্শন কৰাটো অত্যন্ত আৰু এই ঝুমুৰ নৃত্য চোৱাৰ কাৰণে বিভিন্ন স্থানৰ পৰা ইয়াত লোক আহে। অকল আদিবাসী জনগোষ্ঠীৰ নহয়, বিভিন্ন জনগোষ্ঠীৰ লোকসকলে ইয়ালৈ আহি পেলাই এনেদৰে তেওঁলোকে যিসকল তেওঁলোকৰ ঝুমুৰ নৃত্য হয় জীৱনসমূহ তেওঁলোকে চাই যথেষ্ট আনন্দ উপভোগ কৰে। আৰু এই দৃশ্য সঁচাকৈয়ে এক বিৰল দৃশ্য আৰু এই দৃশ্য আদিবাসী জনগোষ্ঠীসকলৰ কাৰণে এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব। আৰু এই যি পৰিৱেশৰ দ্বাৰা তেওঁলোকৰ যি প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধা প্ৰেম বা সেয়া দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ দ্বাৰা তেওঁলোকে প্ৰকৃতি প্ৰেমিক যে সকলো শ্ৰেণীৰ সমাজত প্ৰতিষ্ঠা কৰাৰ এক প্ৰয়াস বুলি ক'ব পাৰি।